কাৰ্যসূচী 6 ঘণ্টীয়া প্ৰতীক অনশন। ইয়াৰ আগতে আমি 2 ঘণ্টীয়া কাৰ্যসূচী পালন কৰিছিলোঁ, আপোনালোকে গম পায়। এই অনশন কাৰ্যসূচী আমি গ্ৰহণ নকৰিলোঁ হয়, যিহেতু আমাৰ দাবীবোৰ এতিয়াও বোৰ্ড কৰ্তৃপক্ষই আমাৰ দাবীবোৰ এতিয়াও আদায় কৰা নাই। ওলোটাই কি কৰিছে, প্ৰমোশ্যন দিছিলে 11 তাৰিখে, লাইনমেনৰ প্ৰমোশ্যনখিনি বাতিল কৰি দিলে। আৰু অস্থায়ী শ্ৰমিকৰ চাকৰিখিনি তেওঁলোকে আজিলৈকে নিয়মীকৰণৰ কোনো পদক্ষেপ হাতত লোৱা নাই। আমাৰ কৰ্মচাৰীখিনিৰ ছাৰ্ভিচ মেনুৱেল নাই। তাৰপিছত নগদবিহীন চিকিৎসা সেৱাৰ আজি কিছুমান অসম চৰকাৰৰ আপোনাৰ নগদবিহীন চিকিৎসা সেৱা আছে, সকলো বিভাগৰে আছে। আমাৰ বিদ্যুৎ বিভাগৰ শ্ৰমিকৰ নগদবিহীন চিকিৎসা সেৱাও নাই। আপোন ঘৰ দিছিলে, সেইটোও আজিলৈকে কাৰ্যকৰী হোৱা নাই। আপোন বাহন দিছিলে, সেইটোও কাৰ্যকৰী হোৱা নাই। গতিকে আমি এই অনশন কাৰ্যসূচীৰ জৰিয়তে আমাৰ বোৰ্ড কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ ওচৰত দাবী জনাওঁ যে অতি শীঘ্ৰেই আমাৰ দাবীখিনি আদায় কৰি আমাক যাতে সকাহ প্ৰদান কৰে। এই সময়ত যিটো সময়ত আমি ফিল্ডত থাকোঁ, কাৰ্যসূচী 6 ঘণ্টীয়া প্ৰতীক অনশন। ইয়াৰ আগতে আমি 2 ঘণ্টীয়া কাৰ্যসূচী পালন কৰিছিলোঁ, আপোনালোকে গম পায়। এই অনশন কাৰ্যসূচী আমি গ্ৰহণ নকৰিলোঁ হয়, যিহেতু আমাৰ দাবীবোৰ এতিয়াও বোৰ্ড কৰ্তৃপক্ষই আমাৰ দাবীবোৰ এতিয়াও আদায় কৰা নাই। ওলোটাই কি কৰিছে, প্ৰমোশ্যন দিছিলে 11 তাৰিখে, লাইনমেনৰ প্ৰমোশ্যনখিনি বাতিল কৰি দিলে। আৰু অস্থায়ী শ্ৰমিকৰ চাকৰিখিনি তেওঁলোকে আজিলৈকে নিয়মীকৰণৰ কোনো পদক্ষেপ হাতত লোৱা নাই। আমাৰ কৰ্মচাৰীখিনিৰ ছাৰ্ভিচ মেনুৱেল নাই। তাৰপিছত নগদবিহীন চিকিৎসা সেৱাৰ আজি কিছুমান অসম চৰকাৰৰ আপোনাৰ নগদবিহীন চিকিৎসা সেৱা আছে, সকলো বিভাগৰে আছে। আমাৰ বিদ্যুৎ বিভাগৰ শ্ৰমিকৰ নগদবিহীন চিকিৎসা সেৱাও নাই। আপোন ঘৰ দিছিলে, সেইটোও আজিলৈকে কাৰ্যকৰী হোৱা নাই। আপোন বাহন দিছিলে, সেইটোও কাৰ্যকৰী হোৱা নাই। গতিকে আমি এই অনশন কাৰ্যসূচীৰ জৰিয়তে আমাৰ বোৰ্ড কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ ওচৰত দাবী জনাওঁ যে অতি শীঘ্ৰেই আমাৰ দাবীখিনি আদায় কৰি আমাক যাতে সকাহ প্ৰদান কৰে। এই সময়ত যিটো সময়ত আমি ফিল্ডত থাকোঁ, হয় সকলে মিডিয়া বন্ধুসকলক ধন্যবাদ। গতিকে এই সময়ত আমি একচুৱেলি এইটো আমাৰ লাষ্ট মাহ, যিহেতু ছেক্টৰত আমি গোটেই সাব ডিভিজনৰ মানুহ ৰেভিনিউ ছেক্টৰত থাকে, কিন্তু এই সময়ত আমি আন্দোলন কাৰ্যসূচী হাতত ল'ব লগা বাধ্য কৰাইছে আমাক ডিপাৰ্টমেণ্টে। মেনেজমেণ্টে আমাৰ একো কথা নুশুনাকৈ মানে প্ৰমোশ্যন কেঞ্চেল কৰি দি আছে, প্ৰমোশ্যনৰ কোনো দিয়াৰ ব্যৱস্থা কৰা নাই। আৰু আমি বিদ্যুৎ বিভাগৰ কৰ্মচাৰী, যি কৰ্মচাৰী মানে বৰষুণ ঠাণ্ডা পানী, এই ঝড় বৃষ্টি, ঠাণ্ডা শ্ৰম লাইটিঙৰ অৱস্থাত আমি নিজৰ জীৱন ত্যাগ কৰি আমি নিজৰ মানুহক পোহৰত উৎপন্ন কৰোঁ। সেই কৰ্মচাৰী আজি আমাৰ নিজৰো ঘৰৰ মানে পোহৰ আজি আমি অন্ধকাৰত থাকিব লগা হৈছে, কাৰণ গভমেণ্টে আমাৰ কোনো কথা শুনা নাই, মেনেজমেণ্টে আমাৰ কোনো কথা শুনা নাই। আমি এটা কেছলেছ সুবিধা পাব লাগে, কাৰণ আমি এনেকুৱা বহুত লাইনমেন এই আপোনাৰ শ্বৰ্ট খাই ডেথ কৰিব লগা হয়। এনেকুৱা পিছত আমালোকৰ হাতত পইচা নাথাকে, মানুহৰ পৰা কালেকশ্যন কৰি আমাৰ ট্ৰিটমেণ্ট কৰিব লগা হয়। গতিকে গভমেণ্ট কৰ্মচাৰী এনেকুৱা অৱস্থাত এইটো বহুত দুৰ্ভাগ্যজনক কথা। বিশেষকৈ আমাৰ অসমতে এইবিলাক বস্তু আমি দেখা পাইছোঁ। গতিকে আমি মেনেজমেণ্টক এই বস্তুটো এটা অনুৰোধ জনাইছোঁ। আমাৰ ধৰ্ণা কাৰ্যসূচী আমি কোনো এইটো মানে এনজয়মেণ্টৰ কাৰণে লোৱা হোৱা নাই, আমাৰ দাবীৰ কাৰণে লোৱা হৈছে। গতিকে মেনেজমেণ্টক এই মিডিয়াৰ জৰিয়তে মই এটা বস্তু অনুৰোধ জনাইছোঁ যে আপোনালোকে অতি শীঘ্ৰে আমাক যিটো আমাৰ দাবী আছে, এই আমাৰ 12 দফীয়া দাবী, এই 12 দফীয়া দাবী আমাৰ মানি লওক। মানি লৈ পেলাই আমাক একদম ছেফটি, যিহেতু আমি একদম ছেফটি চাওঁ, বিভিন্ন ডিপাৰ্টমেণ্টৰ এইখিনি বস্তু আছে, মেডিকেল ফেচিলিটি কেছলেছ, এইখিনি মেডিকেল ফেচিলিটি আমাক কেছলেছ দিয়াৰ ব্যৱস্থা কৰক, প্ৰমোশ্যন দিয়াৰ ব্যৱস্থা কৰক। আমি যে অভাৰ টাইম ডিউটি কৰোঁ, সেইখিনি দিয়াৰ ব্যৱস্থা কৰক। যিবিলাক প্ৰমোশ্যন হোৱা নাই, এইবিলাক প্ৰমোশ্যন দিয়াৰ ব্যৱস্থা কৰক। আৰু আমাৰ আজি মোটামুটি 10-20 বছৰ ধৰি এনেকুৱা অস্থায়ী কৰ্মচাৰী, যিসকলে আজিলৈকে চাকৰি নিয়মীকৰণ এতিয়ালৈকে হোৱা নাই, কেইদিন পিছত সিহঁতে ৰিটায়াৰ হৈ যাব, সিহঁতে কি কৰি খাব? গতিকে সেইবিলাক স্থায়ী কৰ্মচাৰীক আমাক পাৰ্মানেণ্ট কৰি দিব লাগে। আৰু যিটো কণ্ট্ৰল ৰুমৰ কথাটো এনেকুৱা হৈছে, আপোনালোকে দেখা পাইছে আজিকালি বিদ্যুৎ বিভাগৰ মানে পাৱাৰ যিটো লোড শ্বেডিঙৰ সমস্যা, এইটো বহুত কম হৈছে, কাৰণ এইবিলাক সৰু সৰু চাব ষ্টেচন হৈ আছে। কিন্তু ডিপাৰ্টমেণ্টে কি কৰিছে, এই সৰু সৰু চাব ষ্টেচনবিলাক কণ্ট্ৰেক্টৰৰ হাতত দি গৈছে। এনেকুৱা যদি কণ্ট্ৰেক্টৰৰ হাতত যায়, তেনেহ'লে যি স্থায়ীভাৱে কৰ্মচাৰী হৈ আছে, সিহঁতৰ কি অৱস্থা হ'ব? আৰু যিবিলাক আগন্তুক দিনত ITI পাছ কৰিছে ল'ৰাবিলাক, সেইবিলাক ক'ত যাব, কোন ষ্টেটত যায় সেইবিলাক মানে ছাৰ্ভিচ কৰিব লগা হৈছে। গতিকে মই কৈছোঁ 33 বাই কণ্ট্ৰল ৰুম, এইটো কণ্ট্ৰেক্টৰৰ আণ্ডাৰত আছে। সেইখিনি বস্তুটো অতি শীঘ্ৰে গভমেণ্টৰ আণ্ডাৰত লৈ যাব লাগে, অথবা APDCL কৰ্তৃপক্ষৰ হাতত এইখিনি যাব লাগে। এইখিনি কৈ মোৰ মন্তব্য মই ইয়াতে সাৰিলোঁ। আছাম ষ্টেট পাৱাৰ অফ কাৰ্বি আংলং জিন্দাবাদ। আছাম ষ্টেট পাৱাৰ